তো নমস্কাৰ, হৰ হৰ মহাদেৱ। মই তাপস বৈশ্য। আজি কেদাৰনাথত মোৰ তৃতীয়টো দৰ্শন, আৰু এই তৃতীয়টো দৰ্শন কৰিবলৈ যাম। আৰু চাওক গাইজ, কি ৱেডাৰ, সঁচাকৈ মানে কি ক'ম। আজি তাৰিখ হ'ল 17 তাৰিখ, ৰবিবাৰ। মই আছোঁ কেদাৰনাথ, আৰু সঁচাকৈ গাইজ আজি মানে ৱেডাৰটো কি মজা ৱেডাৰ। মানে 8টা বজালৈকে মানে পূৰা মানে বৰষুণ দি আছিল। চাওক গাইজ এতিয়া তো বলক, মই গাটো ধুই আকৌ মানে দৰ্শন কৰি পূজা পাতল কৰি আজি মোৰ 3বাৰ দৰ্শন হ'ব। গতিকে আজিৰ পৰা আৰু দৰ্শন নকৰোঁ। হয়তো মই আৰু দুদিনমান থাকি বাবা কেদাৰনাথক এৰিব লগা হ'ব পাৰে, বা এৰি যাম। তো চাই থাকক, গাটো ধুই লওঁ। ক'ত গা ধুওঁ কি, মানে ইয়াতে গৰম পানী এক বাল্টিঙত 100 টকা লাগে। গতিকে মই গৰম পানীত গা নুধুওঁ, মই গাইজ ইয়াতে গা ধুওঁ। তো বলক দেখাই আছোঁ মানে কেনেকৈ গা ধুওঁ কি। আৰু চাহ গাইজ, সঁচাকৈ মানে কি ক'ম, ৱেডাৰ চাওকচোন। সঁচাকৈ মানে কি ক'ম, মানে মজা লাগিছে, মজা। তো যিয়ে নহওক, আজি আপোনালোকক ধুনীয়াকৈ মন্দিৰ ভাগৰ বাহিৰে ভিতৰে, মানে ভিতৰততো দেখাব নোৱাৰি, চ' বাহিৰত হিমশিলা আৰু বাবা ভৈৰৱনাথ গোটেইখিনি দেখাম। তো বলক গাটো ধুই লওঁ। তো চাই থাকক ভিডিঅ'টো। হৰ হৰ মহাদেৱ। তো গাইস, বহুত ঠাণ্ডা গাইস, বহুত ঠাণ্ডা। তো ফাইনেলি গাটো ধুই ল'লোঁ ধুনীয়াকৈ। আৰু চাওক, এইবিলাক মানুহে গা চা ধুই আছে চব। ইফালে চব মানে এই সিফালৰ পানীটো অলপ লেতেৰা। চ' গাইজ মই সিফালে যোৱা নাই, সিফালে পানীটো অলপ লেতেৰা। চ' মই ইয়াতে ধুই ল'লোঁ। তো গতিকে বলক আগলৈ গৈ থাকোঁ। আজি 3 নম্বৰ দিন বাবা কেদাৰনাথৰ দৰ্শনৰ, গতিকে দৰ্শন কৰি আছোঁ। হৰ হৰ মহাদেৱ। তো হৰ হৰ মহাদেৱ। তো গাইজ মই পূজা দিবলৈ ওলাই গ'লোঁ, আৰু আজি মোৰ 3 নম্বৰ দৰ্শন। গতিকে মই একেটা কাপোৰে পিন্ধি আছোঁ, মানে কি বেছি কাপোৰ অনা নাছিলোঁ, কাৰণ যিহেতু মোৰ লগত গংগা জলো আছিল। কাপোৰটো বহুত আছিলে, কিন্তু মই হাৰিদ্বাৰত এৰি থৈ আহিছোঁ, আৰু আমাৰ অসমতে পাঠশালাত এৰি থৈ আহিছিলোঁ। তো গতিকে যাই আছোঁ পূজা চূজা দিবলৈ। তো গতিকে যাই আছোঁ বাবাক দৰ্শন কৰিবলৈ, যিহেতু আজি মোৰ 3 নম্বৰ দৰ্শন। আৰু চাওক গাইজ, কি ভিউ সঁচাকৈ। এইটো মানে এইটোৰ পিছত, মানে এইখিনিৰ পিছতে বাবা মন্দিৰটো আছে। গতিকে বলক আপোনালোকক দেখাই থাকিম। তো যিমান পাৰোঁ চাই থাকক বলক। আৰু গাইজ সঁচাকৈ ভিউ চাওকচোন, ভিউ মানে একো দেখা নাপায়, মানে কুঁৱলী পৰাৰ নিচিনা হৈ আছে। চ' এইফালে ঢাকে খাই গ'ল, এতিয়া বৰষুণে আহিব চাগে গাইজ, মানে ক'ব নোৱাৰোঁ। এতিয়া মানে জাষ্ট অলপ আগতেই ৰ'দ আছিলে, এতিয়া মানে চাওক পূৰা মানে নেদেখা হৈ গৈ আছে। মানে কৈছোঁ গাইজ, মানে 1 ছেকেণ্ডত ইয়াতে মানে ৱেডাৰ চেঞ্জ হৈ যায়। দেখাই আছোঁ মই গোটেইখিনি।
সঁচাকৈ গাইছ ৱেডাৰটো চাওকচোন ৱেডাৰটো মানে একদমেই চেঞ্জ হৈ গ'ল এতিয়া মই ৰ'দ আছিলে কাৰণে ওলাই আহিছিলোঁ তো গাইছ চাওক হৰ হৰ মহাদেৱ এইটো গাইছ ওমটো এইটো ওম চ' মানুহে সকলোৱে ফটো চটো উঠি আছে সঁচাকৈ মই গৈ আছোঁ পূজা দিবলৈ চাওক হৰ হৰ মহাদেৱ তো বাকী গাইজ দৰ্শন কৰি আহি ধুনীয়াকৈ ভিডিঅ'টো বনাম চাই থাকিব আগলৈ সেইবিলাক চাওক মানুহ আহি আছে তো বলক আগলৈ দেখাই আছোঁ মন্দিৰৰ কাষত মানে পাই গৈছোঁ তো বলক দেখাই আছোঁ মন্দিৰ ভাগ তো সেইটো মই লৈ লৈছোঁ প্ৰসাদ আৰু এইটো আমাৰ বাবা কেদাৰনাথৰ মন্দিৰ ভাগ আৰু আজি অলপ ৰবিবাৰ কাৰণে ভিৰ আছে তো চ' আজি মোৰ 3 নম্বৰ দিন দৰ্শনৰ মন্দিৰ ভাগ চাওক মানুহ হৰ হৰ মহাদেৱ আজি মোৰ 3 নম্বৰ হ'ব দৰ্শন কৰা গতিকে চাই থাকক মানুহ এইবিলাক চাওক চ' মই প্ৰথমতে দৰ্শন কৰি আহোঁ দৰ্শন কৰি অহাৰ পিছত দেখাই আছোঁ আকৌ চাই থাকক হৰ হৰ মহাদেৱ ইয়াৰ পৰা চাগে মোবাইল নিব নিদিব ভিতৰত কিমানখিনি নিব এইটো চাওক মন্দিৰ ভাগ আৰু ধুনীয়াকৈ দৰ্শন কৰিলোঁ দৰ্শন কৰি পূজা পাতল কৰি দিলোঁ বলক এতিয়া আপোনালোকক ভীমশিলাটো দেখাই দিওঁ যিটো নেকি 2013ত বাবা কেদাৰনাথক বচাইছিলে বলক আগলৈ গৈ থাকোঁ দেখাই আছোঁ ইয়াতে অমৃত কুণ্ড বুলি কয় এইটো অমৃত কুণ্ড লয় চ' ময়ো ল'ম পিছত ল'ম বাট তেতিয়া নলওঁ বলক ভীমশিলাটো দেখাই দিওঁ এইটোৱে সেইটো যিটো বাবা কেদাৰনাথক বচাইছিলে এইটোৱে ভীমশিলাটো তো চাওক इकडून घे नाही ना इथून मग ते मंदिर बी ना बरोबर সঁচাকৈ চাওকচোন আচৰিত ন মানে মই সঁচাকৈ বিশ্বাস কৰিব পৰা নাই তো ফাইনেলি কেদাৰনাথ আহি পালোঁ 107 দিনৰ মূৰত তাৰপিছত 3 দিন দৰ্শন কৰিলোঁ
বহুতেই ভাল লাগিল মনটো বাট চাওক এইটো ভীমশিলা এইটো বাবা কেদাৰনাথ মন্দিৰ ভাগ এতিয়া বৰ্তমান মানে হেৰি হৈ আছে আৰু অলপ বৰষুণ নিয়ৰ পৰি আছে এইবিলাকত চব চাওক তো সঁচাকৈ গাইজ কি ক'ম মানে মনটো মানে বহুতেই ভাল লাগি গৈছে এতিয়া মই একো ক'ব মানে মোৰ হেৰি নাই ফাইনেলি এইটো ভীমশিলা एक मिनट में आ रहा हूँ नए बंदे हैं इसलिए এইটো মন্দিৰ ভাগ ইয়াৰ পৰা অমৃত কুণ্ড লয় यहाँ से दे दो यहाँ से हर हर महादेव दे दो भाई অমৃত কুণ্ড সেইটো তো পাই ল'ম মই अच्छा आप जूनागढ़ आए थे कश्मीरी के এইটো চাওক মন্দিৰ ভাগ এতিয়া বৰ্তমান ভাণ্ডাৰা চলি আছে বলক ভাণ্ডাৰাটো প্ৰসাদ খাই লওঁ বাবা কেদাৰনাথৰ हर हर महादेव हर हर महादेव हर हर महादेव जब से कहाँ थे थोड़ा थोड़ा हाँ भैया जैसा कि है थोड़ा सा नियम कर दो नियम बस তো এইটো ভগৱানৰ প্ৰসাদ যিহেতু লাষ্টত খতম হৈ গ'ল তো চাব পাৰে বহুতে পোৱাও নাই তো যিয়ে নহওক অলপ হ'লেও পাইছোঁ এইটোৱে তো চাই থাকক মন্দিৰ ভাগ আৰু দেখাই আছোঁ তো বলক अरे महाराज खत्म है क्या डिवाइस खत्म है তো মন্দিৰ ভাগ तो नंदी महाराज की जय हो हे प्रभु महादेव हे नंदी बाबा সকলোৰে যাতে মংগল কৰা অসমবাসী ৰাইজৰ সকলোৰে যাতে ভাল হয় তুমি হেতু শিৱ বাবাক ক'বা যাতে সকলোৰে মংগলময় হয় हर हर महादेव देख देख भाई पकड़ना जैसे कर ले मांगने मनोकामना पूरी हो जाएगी हाँ हेलो घर पे जल्दी फटाफट वीडियो कॉल कर
তো গাইজ মই যিমানখিনি পাৰোঁ সিমানখিনি দেখাই আছোঁ বাকী আমাৰ অসমৰ মানুহো আছে বাকী চাওঁ মানে এইখিনি চাওক গোটেইখিনি অসমৰ মানুহে চ' ফটো চটো উঠাত ব্যস্ত হৈ আছে চবে নাজানো ক'ৰ পৰা আহিছে সুধিবলৈ ট্ৰাই কৰিম ক'ৰ পৰা আহিছে আপোনালোকে ক'ৰ পৰা আহিছে ক'ৰ পৰা অসম ময়ো হা গুৱাহাটী গুৱাহাটী কোন জেগা বৰবাৰী মানে ওচৰত আচ্ছা মই বশিষ্ঠ মন্দিৰৰ পৰা আহিছিলোঁ খোজকাঢ়ি খোজকাঢ়ি অঁ 107 দিনত পাইছিলোঁ কিমান 107 দিনত আজি মোৰ তিনিদিন হ'ল দৰ্শন কৰা ইয়াতে আছে নেকি অঁ ইয়াতে আছোঁ ঠিক আছে তো এনেকৈ ভাল লাগে এনেকৈ কথা পাতি তো সেইটোৱে যিয়ে নহওক অলপ মানে অসমৰ মানুহ দেখিলেই মানে সিহঁতে মাতক বা নামাতক সেইটো ডাঙৰ কথা নহয় চ' মই মাতিবলৈ ট্ৰাই কৰিছোঁ একো নাই মানুহক মাতিলে একো নহয় চ' এইটোৱে মানুহক মাতাটো ডাঙৰ কথা চ' এইটোৱে চাওক চ' এতিয়া বৰ্তমান বৰষুণ ভাৱ হৈ আছে অলপ কুঁৱলী তো বাকী আৰু দেখাই থাকিম তো এইটো চাই লওক মন্দিৰ ভাগ বাকী ইয়াতেও আমাৰ অসমৰ মানুহ আছে গোটেইখিনি সিহঁতে বোলে বৰপেটাৰ ইহঁতৰ লগত কথা পাতিছিলোঁ বাকী যিয়ে নহওক চ' ভিডিঅ'টো ইয়ালৈকেই আৰু বাকী দেখাই থাকিম বাকী আৰু কালি মানে আৰু অলপ মানে কি যাব পাৰোঁ যেতিয়া বতৰটো এনেকুৱাই চ' যিয়ে নহওক এইখিনি হৰ হৰ মহাদেৱ হৰ হৰ মহাদেৱ তো ভিডিঅ'টো চাব ইয়ালৈকে এইটো এটা মানে আজি 3 দিনৰ আপডেট যিহেতু মই 3 দিন হ'ল দৰ্শন কৰা বাবাক আপোনালোকে জানেই মই গুৱাহাটী বশিষ্ঠ মন্দিৰৰ পৰা কামাখ্যা মন্দিৰ হৈ সুদূৰ ৰাম মন্দিৰৰ পৰা হাৰিদুৱাৰৰ পৰা 11 লিটাৰ গংগাত জল লৈ সুদূৰ কেদাৰনাথলৈকে পদযাত্ৰা কৰি আছিলোঁ 107 দিনত মই কেদাৰনাথ বাবা মন্দিৰ পাইছিলোঁ গতিকে সঁচাকৈ মানে বহুতেই ভাল লাগিছে এইটো মন্দিৰ ভাগ গতিকে যিমানখিনি পাৰোঁ মই দেখাইছোঁ গতিকে ভিডিঅ'টো ইয়াতে সামৰণি মাৰিবলৈ হেৰি কৰিছোঁ যিহেতু ভিডিঅ' কল চল অলপ কৰিম গতিকে চাই থাকক হৰ হৰ মহাদেৱ জয় শ্ৰীৰাম জয় শ্ৰী কেদাৰ জয় আই অসম গাইজ কুকুৰটো চাওকচোন কিমান ডাঙৰ সঁচাকৈ গাইজ বহুত ডাঙৰ চাওক মন্দিৰতে থাকে বহুত ডাঙৰ গছ আছে